নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু আপোনালোকে যদি অসম চৰকাৰৰ বিভিন্ন ধৰণৰ আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে, যেনেদৰে এডিআৰই, আছাম পুলিচ হওক বা টেটৰে হওক বা ডিএছএছ, ডিএমএ ইত্যাদি হওক, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ব। কিয়নো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে অসম চৰকাৰে অহা 5 বছৰৰ ভিতৰত যি 2 লাখ চৰকাৰী নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি কেনেদৰে তেওঁলোকে পূৰণ কৰিবলৈ আগবাঢ়িছে বা কোন কোন বিভাগত নিযুক্তি দিব পাৰে বা কেনেধৰণৰ পোষ্ট খালী হ'ব পাৰে বা আপোনালোকে কেনেধৰণে আগবাঢ়িব লাগিব ইত্যাদি কথা আলোচনা কৰিবলৈ আজি আমি এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আটাইখিনি কথা আলোচনা কৰিম। গতিকে আপোনালোকলৈকে অনুৰোধ থাকিলে আপোনালোকে যাতে ভিডিঅ'টো শেষৰলৈকে চাই আৰু আমাৰ লগত জড়িত হৈ থাকিব। আপোনালোকৰ সুবিধাৰ্থে আমি আজি কথাখিনি ডিছকাছ কৰিম, ঠিক আছে। বেছি পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমেই আমি চাওঁ যে কথাটো কেনেধৰণে আহিছিলে। আপোনালোকে গম পায় নিৰ্বাচনৰ আগতে বিজেপিয়ে তেওঁলোকৰ মেনিফেষ্টত উল্লেখ কৰিছিলে তেওঁলোকে অহা 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী চাকৰি দিব বুলি, যদি তেওঁলোকে চৰকাৰ গঠন কৰে, ঠিক আছে। লগতে চেল্ফ এমপ্লয়মেণ্টৰ অপৰচুনিটিও দিব তেওঁলোকে, CM-TRIPL হওক বা CM ফ্লাইট ইত্যাদি আঁচনিৰ জৰিয়তে তেওঁলোকে এইটো কথা উল্লেখ কৰিছিলে, ঠিক আছে। তাৰপিছতে নিৰ্বাচন জিকাৰ পিছত কি কৰিলে, যেতিয়া চৰকাৰ গঠন হ'ল বিজেপি চৰকাৰ, তেওঁলোকে কি কৰিলে, যেতিয়া অসম চৰকাৰে প্ৰথম কেবিনেট পাতিছিলে, কেবিনেটত তেওঁলোকে এটা টাস্ক ফ'ৰ্চ গঠন কৰাৰ কথা উল্লেখ কৰিছিলে আৰু সেইটো এপ্ৰুভ কৰা হৈছিলে কেবিনেটতে, ঠিক আছে। কেবিনেটত সেইটো কথা উল্লেখ হোৱাৰ পিছত তেওঁলোকে কি কৰিলে, 2 লাখ চৰকাৰী চাকৰি দিব বুলিও তেওঁলোকে কেবিনেটত এইটো এপ্ৰুভ কৰিছিলে, ঠিক আছে। আৰু সেইটো এপ্ৰুভ হোৱাৰ পিছত নেক্সট এতিয়া আপোনালোকে গম পায় কেনেধৰণে সেইটো আগবাঢ়িব, সেই কথাখিনিও ইয়াত তেওঁলোকে আলোচনা কৰিছিলে, ঠিক আছে। এই সম্পূৰ্ণ প্ৰচেছটো কেনেধৰণে আগবঢ়াই নিব, যি টাস্ক ফ'ৰ্চ গঠন কৰিছে তেওঁলোকে, সেই টাস্ক ফ'ৰ্চে কি কৰিব যে ভেকেঞ্চিসমূহ মেপ কৰিব, কোন ডিপাৰ্টমেণ্টত অলৰেডি কিমান ভেকেঞ্চি আছে বা আগলৈ ক'ত ভেকেঞ্চি থাকিব পাৰে সেইসমূহ, মানে ডিপাৰ্টমেণ্ট হওক বা যিবোৰ অট'নমাছ বডি আছে, ঠিক আছে, কলেজ ইউনিভাৰ্চিটি ইত্যাদি, মিছন ছ'চাইটি, ভেৰিয়াছ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, সেইসমূহত ক'ত ক'ত কেনেধৰণে ভেকেঞ্চি থাকিব পাৰে সেইসমূহ মেপিং কৰিব। তাৰপিছতে তেওঁলোকৰ অন্য এটা কাম হ'ব কি, তেওঁলোকে যি ৰিটায়াৰমেণ্ট প্ৰজেকশ্যন, মানে অহা 5 বছৰত ক'ত মানুহ কিমান ৰিটায়াৰ হ'ব পাৰে সেইসমূহ প্ৰজেকশ্যনো কৰিব, ডিপাৰ্টমেণ্ট ৱাইজ বা এনেকৈ বিভিন্ন অৰ্গেনাইজেশ্যন ৱাইজ, ঠিক আছে, গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যনসমূহত চাব, ঠিক আছে। তাৰপিছতে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰিব, ঠিক আছে, ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰিব। তাৰপিছতে ৰিক্ৰুইটমেণ্ট ৰিফৰ্মছ কিছুমান আনিব তেওঁলোকে, ঠিক আছে, যাতে এইটো ট্ৰান্সপাৰেঞ্চিটো আৰু বেছি আহে, ঠিক আছে, আৰু টাইমলি যাতে এপইণ্টমেণ্ট হৈ থাকে তাৰ বাবে ৰিফৰ্মছ কিছুমান আনিব। আৰু মেন পাৱাৰ ইন ৰিম'ট এৰিয়াছ, মানে যিসমূহ ভিতৰুৱা অঞ্চল আছে সেইসমূহত যাতে ভালদৰে মানুহ দিব পাৰে, ঠিক আছে, নিযুক্তি দিব পাৰে, মানুহ বেছিকৈ দিব পাৰে, সেইটো তেওঁলোকে চাব। আৰু তাত কিছুমান ইনচেণ্টিভো তেওঁলোকে ধৰি লওক তেনেধৰণে দিব, এইখিনি কথা তেওঁলোকে চাব। টাস্ক ফ'ৰ্চত এইখিনি কথা আলোচনা কৰা হ'ব, ঠিক আছে। তেওঁলোকে এটা ৰিপৰ্ট দাখিল কৰিব আৰু তাৰ বেচিছতে গভৰ্ণমেণ্টে এপইণ্টমেণ্ট দিব। আৰু অলৰেডি মই যিহেতু উল্লেখ কৰিছোঁ, অসম চৰকাৰে কেৱল চৰকাৰী চাকৰিয়ে নহয়, চৰকাৰী খণ্ডতে নহয়, যাতে আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে যাতে নিজেও কিবা এটা কৰি ল'ব পাৰে, চেল্ফ এমপ্লয়মেণ্ট ইনিচিয়েটিভ কিছুমান তেওঁলোকে নিজে ল'ব পাৰে, তাৰ বাবে CM-TRIPL আনিছে, ঠিক আছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনি, তাৰ জৰিয়তে কিছু অনুদান আগবঢ়োৱা হয় আৰু তাৰ জৰিয়তে যাতে কি হয়, যিসকল যুৱক যুৱতী আছে তেওঁলোকে যাতে নিজেও কিবা এটা কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে, ঠিক আছে। নেক্সট আহোঁ, আপোনালোকে ইয়াত চাব পাৰে যে ইতিমধ্যে অসম চৰকাৰে কি কৈছে, বাজেট দাখিল কৰিছে 2026-27 বৰ্ষৰ বাবে, ঠিক আছে। আৰু সেই বাজেটত কি কৰিছে, তেওঁলোকে কৈছে 2 লাখ চাকৰি নিযুক্তি দিয়াৰ কথা, আৰু ইতিমধ্যেই 1,64,000 চৰকাৰী চাকৰি তেওঁলোকে প্ৰদান কৰিছে আগৰ চৰকাৰৰ দিনত, ঠিক আছে। আৰু এতিয়া কি কৈছে বাজেটত এইটো কথা উল্লেখ কৰিছে তেওঁলোকে যে যিসমূহ মেইন বিভাগসমূহ আছে, যেনেকৈ আৰক্ষী, স্বাস্থ্য, শিক্ষা, ৰাজহ, এইসমূহ খণ্ডত কি হ'ব কৈছে, অধিক পষ্ট সৃষ্টি হ'ব বুলি কৈছে, ঠিক আছে। এইসমূহত বেছিকৈ চাকৰি দিয়া হ'ব। গতিকে আপোনালোকে এইকেইটা বিভাগৰ বাবে যদি প্ৰস্তুতি বিশেষকৈ চলাই আছে, পুলিচৰ কাৰণে বা হেল্থৰ ডিপাৰ্টমেণ্টৰ কাৰণে বা এডুকেশ্যনৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ,
আছে নেক্সট আপোনালোকে চাব পাৰিছে আমি এটা এনালাইচিছ কৰি কিনে উলিয়াইছোঁ যে নেক্সট আগত কোনবোৰ ডিপাৰ্টমেণ্টত বিশেষকৈ বেছিকৈ এপইণ্টমেণ্ট দিয়া হৈছিলে তাৰে টপ ডিপাৰ্টমেণ্টৰ ভিতৰত যদি চাওঁ আমি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আপোনালোকে সকলোৱে গম পায় তাত বহুত বেছি এপইণ্টমেণ্ট দিয়া হৈছে কাৰণ LP UP টিচাৰ ঠিক আছে এইসমূহ টিচাৰ ভালেমান ভেকেঞ্চি ওলাইছিলে আৰু সেইসমূহতো নিযুক্তিও তেনেধৰণে দিয়া হৈছিলে নেক্সট যদি আপোনালোকে আছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনালোকে গম পায় পুলিচৰ যথেষ্টখিনি এপইণ্টমেণ্ট দিয়া হৈছিলে আসাম পুলিচ কনষ্টেবল কামাণ্ডো ছাব ইনস্পেক্টৰ ভালেমানখিনি ৰিক্ৰুইটমেণ্ট হৈছে আৰু সেইসমূহ ফালৰ পৰা যদি চাওঁ আমি তেতিয়াহ'লে ছেকেণ্ড হায়েষ্ট মানে আপোনালোকৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত দিয়া হৈছে তাৰপিছতে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট DSS আৰু DME আণ্ডাৰতো বিভিন্ন ধৰণৰ আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হৈছে গতিকে এই বিভাগটোতো যথেষ্ট পদ খালী হয় ঠিক আছে নেক্সট আপোনালোকে যদি চাই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনতো ভালেমানখিনি এপইণ্টমেণ্ট দিয়া হৈছে আপোনালোকে গম পায় যিসমূহ আপোনালোকৰ কলেজসমূহ আছে কলেজসমূহতো আপোনালোকৰ বিভিন্ন ধৰণৰ পষ্ট ওলায় ঠিক আছে প্ৰফেচৰে হওক বা আপোনালোকৰ পষ্ট গ্ৰেজুৱেট টিচাৰে হওক এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পষ্টসমূহ আছে সেইসমূহ ৰিক্ৰুইটমেণ্ট দিয়া হৈছে আৰু আগলৈ দিয়া হ'ব ঠিক আছে গতিকে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক নেক্সট আপোনালোকে যদি আমি চাওঁ বাজেটত আৰু এটা কথা উল্লেখ কৰা হৈছে এইটো যদি চাই বাজেট 2026-27ত কি কৈছে 33,240টা নতুন পোষ্ট ক্ৰিয়েট কৰিব বুলি হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকে প্ৰস্তাৱ দিছে ইয়াত আপোনালোকে চাই ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব কোনকেইটা পোষ্ট কিমান দিব পাৰে বুলি উল্লেখ কৰিছে ঠিক আছে তো আপোনালোকে যদি স্বাস্থ্য বিভাগৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ 33,240টা পদ সৃষ্টি কৰিব বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে ঠিক আছে আৰু এটা মানে আপোনালোকৰ যি এছেম্বলি কুৱেশ্যন আছিলে এছেম্বলি কুৱেশ্যন এটা সুধিছিলে তাতে টিচিং মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা সোধা হৈছিলে ক'ত কিমান ভেকেঞ্চি আছে আৰু তাৰ উত্তৰত আমাৰ যি মাননীয় শিক্ষামন্ত্ৰী তেখেতে উত্তৰত 30,032টা পদ খালী আছে বুলি স্কুলসমূহত জনাইছিলে বা কলেজসমূহত জনাইছিলে তাৰে ভিতৰত আপোনালোকে দেখিছে LP টিচাৰ ভালেমান খালী আছে 11,662 এছিষ্টেণ্ট টিচাৰ UPও ভালেমান খালী আছে তাৰপিছতে এইসমূহ হিন্দী টিচাৰ ছায়েন্স টিচাৰ আছামিজ লেংগুৱেজ টিচাৰ গ্ৰেজুৱেট টিচাৰো ভালেমান পষ্ট খালী আছে ঠিক আছে পষ্ট গ্ৰেজুৱেট টিচাৰো খালী আছে তো টোটেল 30,032টা পদ খালী আছে বুলি এইটো আমাৰ বিধানসভাত জনাইছিলে আৰু খালী আছে মানে এইখিনি পদতো আপোনালোকে গম পাব অহা 5 বছৰৰ ভিতৰত নিযুক্তি দিয়া হ'ব গতিকে আপোনালোকে এইখিনি বাবে প্ৰস্তুতি চলাই দিব পাৰে ঠিক আছে আপোনালোকে হেল্থৰ গম পাই আপোনালোকে বেলেগ ধৰণে পৰীক্ষা পতা হয় বেলেগকৈ ADRE লগত নহয় আৰু যিসকলে টিচিং লাইনত যাব বিচাৰিছে তেওঁলোকৰ বাবেও ভাল খবৰ তেওঁলোকে এইখিনিৰ বাবে প্ৰস্তুতি চলাব পাৰে বা এইখিনি জাষ্ট এতিয়া ভেকেঞ্চি আছে নেক্সট আৰু ওলাব কাৰণ মানুহ ৰিটায়াৰমেণ্টটো বহুত হ'বলগীয়া আছে সেই মানুহ ৰিটায়াৰ হ'লেও সেইখিনি ভেকেঞ্চিও আৰু ওলাব গতিকে আপোনালোকে আপোনালোকৰ প্ৰস্তুতি চলাই যাওক ঠিক আছে এইখিনি ভেকেঞ্চি ওলাব পাৰে আপোনালোকক জনাই দিয়া হৈছে ঠিক আছে নেক্সট আমি যদি চাওঁ ADRE ক্ষেত্ৰত আপোনালোকে যদি দিম বুলি ভাবিছে কেনেধৰণে প্ৰস্তুতি চলাব বা কি পঢ়িব লাগিব ঠিক আছে চিলেবাছটো আমি থুলমূলকৈ লৈ আহিছোঁ পিছত আমি ডিটেইলছত আলোচনা কৰিম ঠিক আছে ADRE আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 যদি আপোনালোকে প্ৰস্তুতি চলায় চিলেবাছটো মেইনলি কি থাকে তাত ছ'চিয়েল ষ্টাডিজ পঢ়িব লাগে আপোনালোকে জেনেৰেল নলেজ পঢ়িব লাগে ঠিক আছে ইংলিছো পঢ়িব লাগে মেথমেটিক্স আৰু মেণ্টেল এবিলিটি ইয়াতে আপোনালোকৰ আছাম ৰিলেটেড ভালেমান কুৱেশ্যন আহে ঠিক আছে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি হওক বা ইকনমি হওক এনেকৈ বিভিন্ন টপিকসমূহ আপোনালোকৰ চিলেবাছত থাকিব আমি ডিটেইল চিলেবাছ পিছত ডিছকাছ কৰিম ইয়াত আপোনালোকক আমি থুলমূলকৈ আপোনালোকে যাতে গম পায় কি পঢ়িব লাগিব কি পঢ়িব নালাগে সেইখিনি আমি আপোনালোকক জনাই দিছোঁ ঠিক আছে তাৰপিছতে আপোনালোকে যদি চাই আপোনালোকে যদি পুলিচৰ বাবে প্ৰস্তুতি চলাই আছে পুলিচৰ চিলেবাছটো থুলমূলকৈ কেনেধৰণৰ আহে তাত আপোনালোকৰ
এলিমেণ্টাৰী এৰিথমেটিক থাকে, জেনেৰেল ইংলিছ থাকে, ঠিক আছে, লজিকেল ৰিজনিং, অসম ৰিলেটেড ভালেমান কুৱেশ্যন আহে, এইখিনি চবতে আপোনালোকে কমনেই পাব অলম'ষ্ট, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ এইখিনিও থাকে, ঠিক আছে। গতিকে মেইন এইখিনি টপিক আপোনালোকে যদি পঢ়ি থাকে আৰম্ভ কৰি দিয়ে। নেক্সট আপোনালোকে যদি চাই, আপোনালোকে যদি টিচিং লাইনৰ বাবে প্ৰস্তুতি চলাইছে, টিচাৰৰ বাবে টেট পৰীক্ষা দিম বুলি হৈছে, তেতিয়াহ'লে আপোনালোকে যদি চাই তেন্তে ইয়াত চিলেবাছটো আছে। চিলেবাছটো আপোনালোকে যদি ইতিমধ্যে জানে যদি ভাল কথা, যদি গম নাপায় তেতিয়াহ'লে ইয়াত চাই ল'ব পাৰিব। আপোনালোকে গম পায় টেটৰ পৰীক্ষাত আপোনালোকৰ কি ধৰণে প্ৰস্তুতি চলাব লাগে, আৰু তাৰ বাবে আপোনালোকে মেইন চাব লাগিব ইয়াত এটা টপিক আছে কি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, ঠিক আছে। এইটো টপিকতো আপোনালোকে ভালদৰে চাব লাগিব। তাতে আপোনালোকৰ আকৌ লেংগুৱেজ পেপাৰ দুখন থাকে, এখন ৰিজনেল লেংগুৱেজ আৰু এটা ইংলিছ কম্পালচৰি, ঠিক আছে। ৰিজনেল লেংগুৱেজত আপোনালোকৰ যদি আছামিজ দিয়ে আছামিজ পেপাৰ দিব লাগিব, ঠিক আছে। আৰু লোৱাৰ প্ৰাইমেৰীৰ কাৰণে আপোনাৰ পেপাৰ 1 কি দিব লাগিব, মেথমেটিক্স এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ, ঠিক আছে। আৰু আপাৰ প্ৰাইমেৰী যদি হয় পেপাৰ 2 আছে, আপোনালোকে মেথমেটিক্স বা ছায়েন্স দিব লাগিব যদি আপোনাৰ মেথছ বা ছায়েন্সৰ টিচাৰ কাৰণে হয়, আৰু ছ'চিয়েল ষ্টাডিজ দিব লাগিব যদি আপোনালোকে বাকী ছাবজেক্টৰ কাৰণে দিয়ে, ঠিক আছে। এইটো আপোনালোকে চিলেবাছ, ডিটেইল চিলেবাছ আছে, সেইবোৰ মই ডিছকাছ কৰিম। এটা যি আপোনালোকক এটা থুলমূল আভাস দিব বিচাৰিছোঁ যে আপোনালোকে এইসমূহ পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলায় তেতিয়াহ'লে কি আপোনালোকে পঢ়িব লাগিব, মেইন টপিকসমূহ কি, ঠিক আছে। আপোনালোকে ADRE হওক বা আছাম পুলিচ হওক, এইসমূহ টপিকত যদি এইসমূহ এক্সাম যদি দিম বুলি ভাবিছে, আপোনালোকে কেনেধৰণে পঢ়িব লাগিব, কি পঢ়িব লাগিব, ঠিক আছে। মেইন টপিকসমূহ আপোনালোকক আজি আমি ডিছকাছ কৰিছোঁ, বাকী আমি ডিটেইলছত লৈ আহিম। আৰু ক'ত ভেকেঞ্চিসমূহ ওলাই থাকে তাৰ আমি আপডেট লৈ আহিম। আৰু নেক্সট যোৱা 5 বছৰত যি চৰকাৰে 1,64,000 চাকৰি নিযুক্তি দিছে, কোনসমূহ ডিপাৰ্টমেণ্টত বিশেষকৈ বেছি পষ্ট দিছে, কেনেকৈ দিছে, কোনবোৰ পষ্ট খালী আছিলে, সেইসমূহত দিছিলে, সেইসমূহ যদি আপোনালোকে জানিব বিচাৰিছে আপোনালোকে কমেণ্ট কৰিব, আমি আপোনালোকক ডিটেইলছত জনাই দিম, ঠিক আছে। আজিৰ ভিডিঅ'টো আমি বিশেষ এটা আভাস দিবলৈ কাৰণে লৈ আহিছিলোঁ, ঠিক আছে। আৰু বাকী আমাৰ নেক্সট ভিডিঅ'সমূহত আপোনালোকে চাব পাৰিব, এইসমূহ টপিকত আমি বিশেষভাৱে আপোনালোকৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ কিছুমান ভিডিঅ' লৈ আহিম। আপোনালোকে গতিকে আমাৰ চেনেলটোত লগত জড়িত হৈ থাকিব, লগতে আমাৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলতো আপোনালোকে জইন হৈ কিনে চাই থাকিব পাৰিব, ঠিক আছে। গতিকে আজি ভিডিঅ'টো আমি ইমানতে সামৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।